নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছে নে? আমি ভালে আছো। বহুত দিনৰ মন মানে ভিডিঅ' এটা বনাব লৈছো, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গাইজ চাই থাকিব। আৰু আজি হ'ল নিহাৰ বাৰ্থডে। কি খবৰ আজি বাৰ্থডে? তুমি খাব লাগে, মই ক'বা খুৱাম। 20 বছৰ বুঢ়ী হৈ গ'ল আৰু এইবাৰ বাৰ্থডে চাৰ্থডে পাতিব নাই বাৰু। গম পাইছা নাই? কি পাতিম? বুঢ়ীয়ে হৈ গ'লা তুমি 20 বছৰ। 20 বছৰে নালাগে দিয়া। অলপ দিনৰ পিছত ল'ৰা ছোৱালীৰ মাক বাবাইটোত বাৰ্থডে নাপাতো এবাৰ। বেয়া চেয়া কৰি থাকি মন চন বেয়া কৰি লাভ নাই, এইবাৰ নাপাতো। আৰু তুমি খুৱাই দিবা, গম পাইছা নাই? কি খুৱাই দিব লাগিব তোমাক? খোৱা বাৰু তোমাৰ বাৰ্থডে কি খোৱা? মোৰ পইচা হৈছে নাই নহয় তাত, নালাগে এতিয়া পাতিব দিয়া। একেবাৰে ল'ৰা ছোৱালী হ'লে পাতিব। ল'ৰা ছোৱালীটো পাতিম ন তোমাৰ? ল'ৰা ছোৱালীটো পাতিম, ল'ৰা ছোৱালীটো ভালকে পাতিম। গাইজ 20 বছৰ হৈ গ'ল। বাকী আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, মানে আহিব লগা দিনবোৰ ভালে যায়। আৰু বহুতে সুধি আছিলে কেইমান হৈ গ'ল নিয়াৰ। এতিয়া 7 মান্থ চলি আছে মানে, আৰু বেছিদিন নাই। সকলোৱে আশীৰ্বাদ কৰিব। আৰু ঘৰটো প্ৰায় কমপ্লিট হৈছে। আৰু বহুতে সুধি আছিল আমাৰ ঘৰটো কেইটা ৰুমৰ বনাইছোঁ। এটা ভিডিঅ' দেখাইছিলোঁ বাৰু, 6টা ৰুমৰ হয়। এদিন বাৰু ভালকৈ আপোনালোকক দেখাম। বাকী আজি বাৰ্থডে নাপাতো। বাকী কি কল ধৰ আপোনালোকে ব্লগটো শেষলৈকে কণ্টিনিউ কৰি গৈ থাকিব। আৰু এতিয়া মই জেগাটোত যাব লাগিব, ভাত কেইটামান দিয়া, ভাত কেইটামান খাই কৰি লৈ লওঁ যোৱা। বাকী আপোনালোকৰ ফালে গৰমটো কেনেকুৱা পৰিছে জনাব দেই। আমাৰ ফালে বম গৰম, মানে ভাত চাত নিহা কি কৰিছে? ভাত দিবলৈ ভাত দিয়া নাই, তুমি কি কৰি আছা? কি হেয়াৰ খিনি মানে ৰিমুভ কৰো, ইমান গৰম মানে কোলা কোলা পৰি গৈছে, ভাল নালাগে দেখিবলৈ। ৰিমুভ কৰা? হেয়াৰ খিনি ৰিমুভ কৰিব হলে তুমি এডাল এই ৰেজৰডাল কিয় ইউজ কৰিব লাগে? আজিকালি এইবোৰ বস্তু ইউজ কৰে নেকি আজিকালি জামানাত? এডাল হাত চাত গপকৈ কাটা গুচি যাব, ৰঙা চঙা হৈ যায়। আগত বহুত দিনৰ আগত যেতিয়া ইউজ কৰিছিলে গম পোৱাই দেখোন, ৰঙা হৈ যায় কাটে। সেইটো যোনটো প্ৰডাক্টটো যে আছিলে নিউডৰ এণ্টিটেনিং হেয়াৰ ৰিমুভেল, সেই হ'ল। মই আকৌ নতুনকৈ অৰ্ডাৰ দি আনিছিলো, মই মানে ৰিমুভ কৰিব লাগে, আনিলো। এতিয়া সেইটোতে ধুনীয়াকে এইবোৰ ৰিমুভ কৰি কলা কলা দাগ মানে এইবোৰ কি ইমান দীঘল বেয়া লাগিছে ৰিমুভ কৰিলো। আৰু গাইছ মোৰ ভৰি দেখা পাইছো ৰিমুভ কৰিব লাগে, হাফ পেণ্ট পিন্ধি থাকো, নহলে বহুত মানে বেয়া লাগে। এতিয়া ৰিমুভ কৰিব লাগিব, গম পাইছা নাই? আৰু এইবোৰ ইউজ নকৰিবা, এইবোৰ বস্তু এইবোৰ ইউজ নকৰিবা। এই পিছত কাটা গলে গম পাবা, সেইটো পুৰা 5 মিনিটৰ ভিতৰতে চাফা হৈ যায়। ৰবা মই আনি আছো। বস্তু মানে বিচাৰি নাপায়, ওপৰত থৈ দিছো, তাই চোৱাই নাই। অৰ্ডাৰ দি আনিছো, কেইদিন হৈছে। এইটো কি নেদেখা নেকি? এইটো তাতে আছে, ওপৰতে থৈ দিছো। এতিয়া ধুনীয়াকে ইউজ কৰা আৰু হেয়াৰবোৰ গোটেইখিনি ৰিমুভ কৰা, গম পাইছে না? মই কৰিব লাগিব, মই পাহৰি আছিলো, আনি পেলাই থৈ আহিছিলো। গাইছ দেখা পাইছে ন, নিউডৰ এণ্টিটেনিং হেয়াৰ ৰিমুভেল ক্ৰীম। আপোনালোকে 5 মিনিটৰ ভিতৰত আপোনালোকৰ ধুনীয়াকে হেয়াৰবোৰ ৰিমুভ কৰিব পাৰিব। আপোনাৰ বুকুত থকা হওক, পিঠিত থকা হওক, বাহুত থকা হওক, মানে য'ত পেটত থকা হওক বা কাগজত থকা হওক বা প্ৰাইভেট পাৰ্টত থকা হওক, যিবোৰ নুমচা ধুনীয়াকে ইজিলি ৰিমুভ কৰিব পাৰিব একদম 5 মিনিটৰ ভিতৰত। আৰু বহুতে ৰেজৰ চেজৰ ইউজ কৰে, ৰেজৰ চেজৰ ইউজ কৰিলে বহুত বেছি প্ৰব্লেম হয়। মই বহুত দিনৰ আগত ইউজ কৰিছিলো, মোৰ মানে কাটাৰ মোৰ প্ৰব্লেম হৈছে, একদম ৰঙা চিন হৈ যায়, তেজ ওলাই যায়। এইবোৰ কেতিয়াও ইউজ নকৰিব। এইটো একদম বঢ়িয়া প্ৰডাক্ট হয়, এইটো কৈছো নিউডৰ এণ্টিটেনিং হেয়াৰ ৰিমুভেল ক্ৰীম। এইটো ইউজ কৰিলে 5 মিনিটৰ ভিতৰত ধুনীয়াকে চাফা হৈ যাব। ন' হাৰ্ড স্মেল হয়, ন' বাৰ্ণছ হয়, ন' স্কিন ডাৰ্কিং হওক, একো প্ৰব্লেম নিদিয়ে মানে। আৰু আপোনাৰ হেয়াৰবোৰ যেতিয়া ৰিমুভ কৰিব, তাত যে কলা কলা দাগবোৰ থাকে ন, গোটেইবোৰ ক্লিন কৰি দিব একদম ধুনীয়াকে, আৰু স্মুথ কৰি পেলাব বঢ়িয়া। মই আপোনাক ধুনীয়াকে দেখাই দি আছো ইউজ কৰি। আৰু ইয়াতে যে আৰ্বুটিন আছে, কজিক এচিড আছে, পাপায়া এক্সট্ৰেক্ট আছে। ইয়াতে ন গোটেইবোৰ নেচাৰেল ইনগ্ৰিডিয়েণ্টছেৰে বনোৱা হৈছে, মানে কোনো কেমিকেল চেমিকেল বোলা বস্তু নাই। আৰু এইটো ন পেৰাবিন ফ্ৰী হয়, GMP চাৰ্টিফাইড হয়, আৰু ISO চাৰ্টিফাইড হয়। কম্বো হয়, দুটা আহে। মোৰ আগৰ কেইটা শেষ হ'ল, আকৌ এইটো অৰ্ডাৰ দি আনিলো, এই দুটা। আৰু এইডাল ধুনীয়াকে আপোনালোকে লগাব পাৰে। আৰু এতিয়া লগোৱা। এতিয়া মই হাতৰ নখবিলাক চব ৰিমুভ কৰিম, চাব 5 মিনিটৰ ভিতৰতে চব ক্লিন হৈ যাব। এইডাল ধুনীয়াকে মিলাই দিলে হ'ল, আৰু মিলাই পেলাই 5 মিনিটমান ৰখিব দিম, চাব কেনেকে ৰিমুভ হৈ যাব। আৰু স্মেলটো ন বঢ়িয়া হয়। আৰু মোৰ এতিয়া নহয় ভৰি নোমখিনি ৰিমুভ কৰিম এইখিনি। গাইছে ধুনীয়াকে ক্ৰীমখিনি লগালো আৰু 5 মিনিটমান ৰখিবলৈ দিছো। আৰু আপোনালোকক কৈছো ইয়াতে যে আৰ্বুটিন আছে, কজিক এচিড আছে, পাপায়া এক্সট্ৰেক্ট আছে, এল'ভেৰা আছে, যিয়ে মানে হেয়াৰখিনি ৰিমুভ কৰি ন পুৰা একদম ব্ৰাইটেন কৰি তোলে। আৰু আৰ্বুটিনৰ কজিক এচিডৰ কাম হ'ল যিবোৰ ফাক ফাকি যে আছে ন ছালৰ বা কলা কলা যিবোৰ দাগ আছে, এইবোৰ গোটেইবোৰ মানে উলিয়াই দি পেলাই পুৰা ক্লিন কৰি দিব। আৰু পাপায়া এক্সট্ৰেক্ট ন পুৰা স্কিনখন
মানে নেচাৰেলি এটা সৌন্দৰ্য আনি দিব, পুৰা ব্ৰাইটেন কৰি তুলিব আৰু এল'ভেৰা পুৰা ঠাণ্ডা কৰি ৰাখিব, জেগাখিনি পুৰা স্মুথ কৰি ৰাখিব, মানে ভাল লাগি থাকে আৰু। চ' এতিয়া 5 মিনিটমান হ'ব হ'ল আৰু আমি ধুনীয়াকে এতিয়া এইখিনি দেখাই দি আছো সকলো। এইফালে চাব নামখিনি কেনেকে ৰিমুভ হৈ যাব। গাড়ী দেখা পাইছে পুৰা ক্লিন হৈ গৈছে, আপোনালোকে দেখা পাইছে জেগাখিনি চাওক ধুনীয়াকে দেখা পালে কি বঢ়িয়া ক্লিন হৈছে। এইফালে ইয়াত দেখা পাইছে গাইজ পুৰা ধুনীয়াকে ৰিমুভ হৈ গ'ল, পুৰো কিবা ধুনীয়াকে ক্লিন হৈ গ'ল দেখা পাইছে, কোনো মানে কষ্ট নহয়। ৰেজৰ চেজৰ লগালেতো গম পাই একদম পুৰা ৰঙা চঙা কিবা হৈছে, দেখা পাইছে কি বঢ়িয়াকে ক্লিন হৈ গ'ল দেখা পাইছে। আৰু এইফালে মূৰখিনিও ৰিমুভ কৰি চাব কি ধুনীয়াকে ক্লিন হৈ যাব দেই, চাব ইয়াত দেখিছে কি ধুনীয়াকে আহি গ'ল দেখা পাইছে, পুৰা ধুনীয়াকে ক্লিন হৈ যাব চাব। মই দেখাই গাইছে বোলে দেখা পাইছে ন কি বঢ়িয়াকে একদম ক্লিন হৈ গ'ল বঢ়িয়া। আৰু বাকীখিনি মই অকণ পিছত ৰিমুভ কৰি আছো আৰু তোমাৰ চাওঁ গাইজ দেখা পাইছে কি বঢ়িয়া একদম চাফা হৈ গ'ল, পুৰা ক্লিন হৈ গ'ল। তো থেংকছ টু নিউড এণ্টাৰটেইনিং হেয়াৰ ৰিমুভেল ক্ৰীম, ইমান বঢ়িয়া প্ৰডাক্ট বনোৱাৰ বাবে সকলোৱে একদম ধুনীয়াকে ইউজ কৰি ন ভাল মানে সুফল পাব। আৰু মই কৈছো বহুত বেছি ভাল হয়, কোনো বিষ অনুভৱ নহয়, কোনো টেনশ্যন নাই, মানে ভাল হয়। সেইটো কাৰণে আপোনাক কৈছো। তো মই এই প্ৰডাক্টটোক লৈ ন বহুত বেছি হেপী হয়। তো গাইজ আপোনালোকে অৰ্ডাৰ দি দিয়ক, লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটোত পাই যাব, নহ'লে স্ক্ৰীনত দেখালে টেগ কৰা হৈ আছে। এমাজন ফ্লিপকাৰ্ট সকলোতে পাই যাব আৰু ভাল এটা প্ৰাইজতো পাই যাব। আৰু ইয়াৰো জলদি যাওক অৰ্ডাৰ দিয়ক। এতিয়া যোৱা ভাত বাঢ়াগে দেৰি হৈ গ'ল, যি মানে নিহাৰ বাৰ্থডে হয় আৰু তাইক ভাবিছো ছাৰপ্ৰাইজিং, মানে মই নাই আৰু ইহঁতে গোটেইবোৰ নিহাৰ ভণ্টি আছে, তাৰপিছত বাহঁত আছে, মানে ছাৰপ্ৰাইজ দিব। মই মানে ভাবিছিলো 12টা বজাত কিবা এটা প্লেনিং কৰিম, কিন্তু কিছুমান প্ৰব্লেমৰ বাবে মোৰ প্লেনিংটো ছাকচেছ নহ'ল। বাকী বাহঁতে কৰিছে আৰু বোলে বাবু দাহঁত আছে আৰু তাই গমেই নাপায় আজি। মানে এতিয়া আমি বস্তু আনিবলৈ গৈ আছো আৰু তাৰপিছত যাম ঘৰত গৈ কিনে তাইক গম নিদিওঁ আৰু গোটেইখিনি কেনেকে কি কৰো মানে গোটেইখিনি আপোনালোকে গম পাব। জাষ্ট আপোনালোকে ব্লগটো ন একেলগে কণ্টিনিউ কৰি গৈ থাকিব। আমি গাড়ীত বেলুন ফুলাই আছো, এতিয়া বাহঁতে গম নাপায়। এতিয়া আমি এতিয়া বস্তু কিনিবলৈ গৈ আছো। এতিয়া 10 মিনিটৰ পিছত আমি ঘৰলৈ যাম। ঘৰলৈ গৈ পেলাই এতিয়া আমি ৰুম এটা ধুনীয়াকে সজাম, সজাই কৰি পেলাই এতিয়া আমি চাই থাকক আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে। আৰু সকলোৱে যাতে তাইক আশীৰ্বাদ কৰিব, যাতে আহিব লগা দিনবোৰ যাতে ভাল হয় আৰু সকলোৱে আশীৰ্বাদ কৰিব। এতিয়া গৈ আছো বজাৰ আৰু গৈ কিনে কিছুমান বস্তু কিনিব লাগে যে কিনি কৰি আহিলো। আমি বেলুন ফুলাই আছো বাৰ্থডে কাৰণে। এয়া দেখিছো নে নাই গাড়ীত পুৰা বেলুনে বেলুন, মানে ঘৰত বেলুন ফুলালে মানে গম পাই যাব যে, সেইকাৰণে গাড়ীতে ফুলাই আছো। আমি হেৰি কৰি বস্তু কিনি কৰি আনিলো। বেলুন বিলাক আমাৰ আধা আধি বেলুন ফুৰিবলগীয়া হৈ যাম। এইফালে এতিয়া বেলুন ফুলাই থকা হৈছে, লগতে ফুলাই আছে। আমি আহিলো, আহি কৰি পেলাই এতিয়া গাড়ীৰ পৰা আমি বেলুনখিনি এতিয়া আনিলো। আনি কৰি পেলাই মাহঁতৰ পৰা কৰি আছো। এতিয়া বেলুনখিনি এতিয়া আমি ভালকৈ জেগাত ধুনীয়াকৈ ফিট কৰি লওঁ। সকলোকে চাই পাই দেখাব। আমি ঘৰ পালোঁ, বেলুন লগাই হৈছোঁ আৰু কেনেকুৱা লগাইছোঁ দেখুৱাইছোঁ। জাষ্ট অলপ কৰিছোঁ, বেলুন লগালোঁ জাষ্ট অলপমান কৰিছোঁ। ইয়াতে কেক কাটিম, ভিতৰত ধুনীয়াকে কিবা কিবি অকণমানকে ৰেডি কৰি আছে আৰু নিহাই মাংস কিবা কৰা লাগিছে। ভাবিছোঁ তাইক কাপোৰযোৰ চেঞ্জ কৰাই লৈ লওঁ, নহ'লে বেয়া লাগিব ন। ভিডিঅ' ক্লিপ এটা কৰিম বুলি কৈ কাপোৰটো চেঞ্জ কৰাই লৈ লওঁ আৰু কিবা কৰি কি কৈছা? কিমান ধুনীয়াকে হাঁহিব লাগে কেমেৰাত। এইফালে গাইছে ভাত চাত খাই আছে। এইফালে গাইজ মোৰ ভিডিঅ' চাই কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইটো নিউজৰ এণ্টাৰটেইনিং হেয়াৰ ৰিমুভেল ক্ৰীমটো অৰ্ডাৰ দিবলৈ নাপাৰিব। লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনত দিছে, এমাজন ফ্লিপকাৰ্ট সকলোতে পাই যাব, নহ'লে স্ক্ৰীনত টেগ কৰা আছে দেখা পাইছে। অৰ্ডাৰ দি দিয়ক যাওক।